ভিডিঅ'ত দেখুৱাই থকা DC পাৱাৰ ছাপ্লাইটোৰ দেখি আছে 000 6টা 0 এম্পিয়াৰৰ সাইডতো 0 ভোল্টেজ সাইডতো 0 ৰাইট সাইডে ভোল্টেজ 000 লেফট সাইডে এম্পিয়াৰ 000 মানে ইয়াৰ আউটপুটো নাই এম্পিয়াৰো নাই। এতিয়া আমি এই DC সাপ্লাইটো কিদৰে ৰিপেয়াৰিং কৰিম ভিডিঅ'ত দেখা পাব। দেখি আছে আমি ইয়াৰ ট্ৰানজিস্টাৰটো খুলি আছো। ট্ৰানজিস্টাৰটো নাম্বাৰ 3055। এতিয়া আমাৰ লগত 3055 ট্ৰানজিস্টাৰ নাই, গতিকে আমি ইয়াৰ ইকুইভেলেন্ট 5296 এটা লগাম। দুয়োটা একেই সেম এম্পিয়াৰৰ সেম ভোল্টেজৰ কাম একেই কৰিব। আৰু আমি এতিয়া 5296 যেটো লগাম সেইটো নতুন নহয়, পুৰণিয়ে। এয়া পুৰণি, এটো উলাই লৈছো আমি। দেখি আছে ট্ৰানজিস্টাৰটো নতুন নহয়, পুৰণি ট্ৰানজিস্টাৰ। এইটো আগৰ ট্ৰানজিস্টাৰটো বেয়া হৈছে। এটো নাম্বাৰ 3055, এই নাম্বাৰৰ আমাৰ নাই, গতিকে আমি এতিয়া বেলেগ এটা লগাম। অলৰেডি লগোৱা হৈ গ'ল। লগোৱাখিনি আমি ভিডিঅ'ত নেদেখালো, ভিডিঅ'টো দীঘল হয় কাৰণে। দেখিছে এয়া আমি লগাইছো আৰু এইটো পুৰণিটো দেখি আছে, এইটো নতুনটো, মানে পুৰণিয়ে আমি যেটো লগালো। এতিয়া চাব, আমি এইটো অন কৰিম। এয়া অন হৈছে, ভোল্টেজ দেখিছে 12 ভোল্ট। এতিয়া ভোল্টেজটো আমি কমাইছো 1.5, এতিয়া 3.6, এতিয়া বঢ়াই দিম 4.8, 6, 7.2.6। দেখিছে ভোল্টেজ কম বেছি হৈছে। এয়া 12 ভোল্ট, সৰ্বমুঠ ভোল্টেজ 12 ভোল্ট ওলাই। ইয়াৰ পৰা একেবাৰে কম 1.5। দেখিছে কাম কৰিছে ভোল্টেজে। ভোল্টেজ প্ৰপাৰ ওলাইছে 1.5, 3.6। এতিয়া আমি ইয়াৰ এম্পিয়াৰ চেক কৰিম। এম্পিয়াৰ চেক কৰাৰ কাৰণে আমাৰ লগত কোনো বেলেগ বস্তু লোড দিয়াৰ কাৰণে একোৱে নাই, গতিকে আমি প্লাছ মাইনাছ শৰ্ট কৰি এম্পিয়াৰটো দেখুৱাম। দেখিব 12 ভোল্ট এডজাষ্ট কৰি থৈ দিছো। এতিয়া আমি প্লাছ মাইনাছ দুয়োটা লগাই দিম। দিলে এতিয়া এম্পিয়াৰ দেখিব। এয়া দেখিছে এম্পিয়াৰ 3 আৰু এবাৰ দিম, চাই ল'ব এম্পিয়াৰটো আৰু এবাৰ দিম। এয়া 3.2, এয়া মই আঙুলিদি দেখাই দিছো এম্পিয়াৰত। এয়া 3.06 এম্পিয়াৰ আমি প্লাছ মাইনাছ শৰ্ট কৰি দিছো। থেংক ইউ।